जय हिंद नमस्कार वेलकम टू योर चैनल डिफेंस स्टडी कॉर्नर सो আজি আমি কথা পাতিম যে আপোনাৰ অসম পুলিচৰ এবি ইউবি এপিআৰৰ ৰিটেন এক্সামটো কেতিয়া হ'ব একচুৱেলি আপোনাৰ এক্সামটো যেনেকৈ আমাৰ অনাৰেবল CM ছাৰ হিমন্ত বিশ্ব শৰ্মা ছাৰে কৈছে যে আপোনাৰ এক্সামটো ফেব্ৰুৱাৰী লাষ্ট উইক নহ'লে মাৰ্চৰ ফাৰ্ষ্ট উইকত হৈ যাব লাগে কিন্তু আপুনি যেনেকৈ গম পায় এতিয়ালৈকে আপোনাৰ কাট অফ এডমিট কাৰ্ড একো অহা নাই চ' ফেব্ৰুৱাৰী লাষ্টততো নহয় চ' মাৰ্চৰ 2 তাৰিখ यानी সানডে মাৰ্চৰ ফাৰ্ষ্ট উইকত যোনটো সানডে আহিব সেইটোত আপোনাৰ এক্সাম হোৱাৰ চান্সেছটো 90% আছে একচুৱেলি যিমান অসম পুলিচ বা আসাম গভৰ্ণমেণ্টৰ এক্সাম হয় সেইটো আপোনাৰ সানডে অনুষ্ঠিত কৰা হয় কাৰণটো কি হয় আপোনাৰ যিমান গভৰ্ণমেণ্ট স্কুল গভৰ্ণমেণ্ট কলেজটো থাকে সেইটো বন্ধ থাকে সানডে সেইকাৰণে অসম পুলিচৰ যিমানে এক্সাম হয় ধৰক আপোনাৰ অসম পুলিচৰ হওক আসাম গভৰ্ণমেণ্ট ADRE আপোনাৰ DHS SI APSC এনিথিং আপোনাৰ সানডেতে পাতা হয় কাৰণ সেইটো সময়তে এভৰি কলেজ আৰু স্কুল ফ্ৰী থাকে ঠিক আছে ক্লাছেছ নহয় সানডে চ' একচুৱেলি কাৰণটো সেইটো সেইকাৰণে আপুনি যদি চাই মাৰ্চৰ আপোনাৰ ফাৰ্ষ্ট উইকত আপোনাৰ 2 তাৰিখে সানডে আছে ছেকেণ্ড উইকৰ 9 তাৰিখে থাৰ্ড উইকৰ 16 তাৰিখে আৰু ফ'ৰ্থ উইকৰ 23 তাৰিখ আৰু 30 তাৰিখে আছে চ' 2 তাৰিখে হোৱা চান্সেছ 90% আছে আপোনাৰ ছেকেণ্ড উইকৰ 9 তাৰিখে হ'ব নোৱাৰে কাৰণ 9 তাৰিখে DHSৰ এক্সাম আছে চ' সেইটোত বিজি থাকিব চ' আপোনাৰ মাৰ্চৰ থাৰ্ড উইকৰ 16 তাৰিখে আপোনাৰ সানডে আছে চ' সেইটো তাৰিখেও আপোনাৰ এক্সাম হ'ব পাৰে যদি 2 তাৰিখে নহয় 16 তাৰিখে আপোনাৰ এক্সাম হ'ব লাগে এজ ইনফৰ্ম বাই আমাৰ CM ছাৰ যেনেকৈ CM ছাৰে কৈছিলে সেইটো যদি আপুনি ভাবে মাৰ্চৰ ফাৰ্ষ্ট উইকত যদি নহয় থাৰ্ড উইকত হ'ব লাগে চ' আশা কৰোঁ আপোনাৰ এক্সাম ভালে হ'ব প্ৰিপাৰেশ্যন ভালে চলি আছে প্ৰিপাৰেশ্যন কৰি থাকক কাট অফৰ বিষয়ে ভাবি লাভ নাই বা নাম আহিব নাহিব এইবিলাক ভাবি লাভ নাই প্ৰিপাৰেশ্যন কৰি থাকক যদি প্ৰিপাৰেশ্যন ভাল হয় আপোনাৰ এক্সাম একচুৱেলি ভাল হ'ব এক্সাম ভাল হ'লে কনফিডেণ্ট থাকিব ভাইভা ভাল হ'ব ভাইভা ভাল হ'লে আপোনাৰ জব হ'ব সেইটো মনত ৰাখিব চ' প্ৰিপাৰেশ্যন কৰি থাকক জয়